নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে বহুতেই ভাল খবৰ আহিছে। অসম পুলিচ লগতে ADRE 2.0 এক্সামৰ ফালৰ পৰা আপোনালোকৰ ইতিমধ্যে এক্সাম ডেট ঘোষণা কৰা হৈছে। অসম পুলিচৰো ফিজিকেল ডেট ঘোষণা কৰা হৈছে, লগতে 3rd গ্ৰেড 4th গ্ৰেডৰো এক্সাম ডেট ঘোষণা কৰা হৈছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এইখিনি কথা সবিশেষ জনাব চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যেহেতু আপোনালোকে অপেক্ষা কৰিছিল অসম পুলিচলৈকে ফিজিকেলৰ কাৰণে, ইতিমধ্যে আপোনালোকৰ ফিজিকেল ডেট ঘোষণা হৈছে। আৰু যিহেতু আপোনালোকে জুলাইত অনুষ্ঠিত হ'ব বুলি ভাবি আছিল, CM ছাৰেও উল্লেখ কৰিছিল যে জুলাইত ফিজিকেল অনুষ্ঠিত হ'ব, কিন্তু জুলাইত ফিজিকেলটো অনুষ্ঠিত নোহোৱাৰ কাৰণটো হৈছে বতৰৰ কাৰণে। যিহেতু আমাৰ অসমত বানপানী হৈ গৈছিল আৰু সেই কাৰণে ফিজিকেলটো অনুষ্ঠিত নহ'ল। কিন্তু এতিয়া নতুন ডেট ঘোষণা কৰিছে, 3 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ ফিজিকেল আৰম্ভ হ'ব। হয়তো কামাণ্ডো, নহয়তো ABUB, নহয়তো AP আৰু SI, যিকোনো এটা বিভাগৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকে ডেটটো ভালদৰে গম পালে, এতিয়া আপোনালোকে নিজকে প্ৰস্তুতি কৰক, নিজকে এনেকৈ প্ৰস্তুতি কৰক যাতে আপোনালোকে আপোনালোকৰ ৰেকৰ্ডসমূহ ভাঙিব পাৰে। যদি আপোনালোকে এতিয়া 12 মিনিটত ৰানিং কৰি আছে, আপোনালোকে 11:45 আপোনালোকে ৰানিংটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক। আপোনালোকে নিজৰ ৰেকৰ্ড নিজেই ভাঙিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব। আৰু যিহেতু বহুতকেইটা দিনে আপোনালোকে পাব, আপোনালোকৰ ফিজিকেলৰ পিছত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব, ৰিটেন এক্সাম। আৰু ৰিটেন এক্সামতো আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক। যিহেতু বহুত কেইদিনে আপোনালোকে ইতিমধ্যে পাই গৈছে, ৰিটাৰ্ণ এক্সামৰ কাৰণেও ভালদৰে আপোনালোকে প্ৰিপাৰেশ্যন চলাব পাৰিব। যিহেতু আপোনালোকৰ হাতত সময় আছে, আৰু এই সময়খিনি আপোনালোকে অপচয় নকৰি অসম পুলিচৰ ৰানিং আৰু ৰিটাৰ্ণ এক্সামৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাওক। তাৰপিছত আহিছোঁ 3rd গ্ৰেড 4th গ্ৰেড। চাওক, যদি আপোনালোকে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম দিম বুলি ভাবি আছে বা প্ৰিপাৰেশ্যন চলাই আছে, তেতিয়াহ'লে 3rd গ্ৰেডৰ এক্সামসমূহ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। CM ছাৰে কৈছে, মই আপোনালোকক শেষত লগাই দিম CM ছাৰে কেনেকৈ কৈছিল, আপোনালোকে গমেই পাব। আৰু 4th গ্ৰেডৰ এক্সামসমূহ 20 আৰু 27 অক্টোবৰত আপোনালোকৰ অনুষ্ঠিত হ'ব। এইখিনি আছিল চাকৰিৰ আপডেট। CM ছাৰে যিহেতু ইতিমধ্যে জনাইছে আপডেটখিনি, আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে এটা CM ছাৰে কিনো কৈছিল গোটেইখিনি ভালদৰে সম্পূৰ্ণকৈ চাই লওক। আমাৰ পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব? আমি অসম পুলিচত 6434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব, আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে। কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6434টা পদ ভৰ্তি কৰিব পাৰোঁ, এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ, আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ।